কম দামত এল্টো বিচাৰি থাকে বহুতে ইঞ্জিন ষ্টাৰ্ট হৈ আছে শুনক একদম মানে এখন বাইকতকৈ বহুত কম দামত এল্টো বহুতে বিচাৰি থাকে ৰ'দ নপৰা মানে ৰ'দত নুশুকোৱাকৈ বা বৰষুণত নিভিজাকৈ ফেমিলি এটা ধুনীয়াকৈ ঘূৰিব পাৰিব লং জাৰ্ণি কম বুলি ক'লেও কৰিব পাৰিব আৰু ৰাফ ইউজ কৰোঁ বুলি ভাবিলেও কৰিব পাৰিব এল্টো এখন লৰ্ড এল্টো বুলি যে কয় সেইখন লৰ্ড এল্টো আনিছোঁ আৰু টায়াৰ চায়াৰ ভালে আছে গাড়ীৰ কণ্ডিশ্যন ভাল ছাছপেনশ্যন একো চাউণ্ড নাই একদম অলপ পচা চচা মামৰ চামৰ ধৰা ক'তো নাই গাড়ীখন অকণ পুৰণা মডেল 2006 চনৰ মডেলৰ হয় কিন্তু গাড়ী ধুনীয়া কেইটাপত আছে দামটো ধুনীয়া দাম এটা দি দিম মই এয়া চাওক এখন গ্লাছলৈকে অৰিজিনেল এই দেখিছে 2006 লিখা আছে 2006 চনৰ গ্লাছ এখন আজিলৈকে লাগি আছে গতিকে এক্সিডেণ্টেলৰ কোনো কথা আহি নাই গাড়ী ইঞ্জিন ষ্টাৰ্ট হৈ আছে চাব হা এক্সেলাৰটো দেখোন অকণমান চাইলেঞ্চাৰটো চাব দেই দেখিছে নাই পানী ওলাই আছে দেখিছে ইঞ্জিন একদম মজা কণ্ডিশ্যনত আছে এইখন ল'ম বুলি ভাবিলে ল'ব পাৰিব অনলি 98,000 1 লাখো নহয় 98,000ত ল'ব পাৰিব আৰু স্পীকাৰ এইবিলাক চব আছে চিট কভাৰবিলাকো ভালেই অকণমান মামৰ চামৰ ধৰা নাই ক'তো পচা নাই ক'ৰবাত চিল কাটা নাই আজিলৈকে এক্সিডেণ্ট হোৱা নাই গাড়ীখন 2006 চনৰ গাড়ী এখন পুৰণা হ'ব পাৰে কিন্তু আজিলৈকে কোনো এক্সিডেণ্টেল এটা হোৱা নাই এয়া চাওক চিটবিলাক দাম হিচাপত গাড়ী ঠিকে আছে ফ্ৰণ্টৰ গ্লাছ এখনলৈকে গোটেই অৰিজিনেল লাগি আছে এইবোৰ চাওক ক'তো এটা চিল টিল কাটা নাই চব অৰিজিনেল আছে ইঞ্জিন এফ্ৰন চব দেখাই দি আছোঁ ইঞ্জিনৰ পাৰ্টটো চাওক এইবোৰ একদম চিকচিকীয়া হৈ আছে এয়া এফ্ৰন আজিলৈ ক'তো চেঞ্জ নাই ক'তো ফাটা নাই কিবা নাই চাওক ক'তো মামৰ ধৰা নাই এইবোৰ এফ্ৰন দেখিছেনে একদম ফ্ৰেছ হৈ আছে এয়া চাওক ইঞ্জিনটো দেখালোৱে পূৰা একদম পানী ওলাই আছে চাইলেঞ্চাৰ দি এইবিলাকো চাওক তললৈকে ধুনীয়াকৈ দেখাই দিছোঁ এই ধুনীয়া ফ্ৰেছ কণ্ডিশ্যনত আছে এইখন ষ্টেণ্ডাৰ্ড মডেল হয় ইয়াত AC আৰু পাৱাৰ ষ্টাৰিং নাথাকে এইফালে চাওক তলফালে ক'ত মামৰ ধৰা বা পচা চচা দেখিছে নেকি চাওক পূৰা আছিল ক'তো লগা নাই আজিলৈকে এইবোৰ চব অৰিজিনেল হৈ আছে এইফালেও দেখাই দি আছোঁ এইবোৰ চাওক একদম অৰিজিনেল দৰ্জাবিলাকো সকলোবিলাকে চিল আছে এয়া চব চিল আছে দৰ্জা 98,000ত আৰু ধুনীয়া দামত দি থকা গৈছে ছাছপেনশ্যনো একো কাম নাপায় চলাবলৈ ভাল একদম স্মুথ হয় এয়া চাওক ক'তো চিল টিল কাটা নাই আৰু ডিগ্ৰীটো খুলিচোন বেক চাইডৰ গ্লাছখনো আজিলৈকে চেঞ্জ কৰা নাই 2006 চনেই লাগি আছে সচৰাচৰ গাড়ীখন এক্সিডেণ্ট হ'লে গ্লাছখনে আগে ভাঙিব সেইখন 2006-07 মডেলৰ গাড়ী হয় ডকুমেণ্টছ সকলো আপডেট আছে ইঞ্চুৰটো ফেল আছে ইঞ্চুৰটো মই কৰি দিম ট্ৰেন্সফাৰ মই কৰি দিম 98,000ত এইবোৰ ডিগিও চিল আছে ডিগিটো চাওক বুট স্পেচটো থাকে যথেষ্ট এয়া ফ্ৰণ্টৰ গ্লাছ এখনো আজিলৈকে চেঞ্জ হোৱা নাই অৰিজিনেল লাগি আছে এই দেখিছে ফ্ৰণ্টৰ গ্লাছখনো অৰিজিনেল লাগি আছে 2006 চনৰ গ্লাছে লাগি আছে খালি গ্লাছত এটা লাইন এটা আছে গ্লাছত এই লাইন এটা আছে সেই লাইনটোৰ কাৰণে একো প্ৰব্লেম নহয় এনেকৈ চলাই থাকিব পাৰিব যদি চেঞ্জ কৰোঁ ভাল বুলি ভাবে তেতিয়াও চেঞ্জ কৰি ল'ব পাৰিব কিন্তু মোৰ হিচাপত চেঞ্জ কৰিব নালাগে এনেকৈ চলাই থাকিলে হ'ল কোনো প্ৰব্লেম নাই কম বাজেটৰ গাড়ী হিচাপত ধুনীয়াকৈ এনেকৈ চলাই থাকিলে হ'ল এইবোৰ ফ্ৰেমবিলাকতো ক'তো মামৰ চামৰ ধৰা নাই চব অৰিজিনেল আছে এইবোৰ পেনেলতো চাওক ক'তো অলপ মামৰ ধৰা নাই একদম ফ্ৰেছ কণ্ডিশ্যনত আছে 98,000ত ধুনীয়া দামত দি আছোঁ এখন ল'ম বুলি ভাবিলে ল'ব পাৰিবই 9101500173 এইটো নাম্বাৰত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব অলপ চলায়ো দেখাই দি আছোঁ ইঞ্জিনৰ চাউণ্ডটো একদম ধুনীয়া হৈ আছে ইয়াত ব্লৱাৰ এটা আছে এচিয়েল থাকিলে ব্লৱাৰ এটা আছে বাৰু গাড়ীখনৰ পিক আপটো বঢ়িয়া একদম ঠাইতে লৈ লয় মজা একদম মজা দৌৰি দিয়ে বাকী 98,000ত বহুত ধুনীয়া দামত গাড়ীখন দি দিছোঁ আৰু এইখন ল'ম বুলি ভাবিলে ল'ব পাৰিব এটা ট্ৰেন্সফাৰ ডকুমেণ্টছৰ নামতো 10,000 টকা খৰচ আছে সেইখিনি মোৰ ফালৰ পৰাই মই কৰি দিম কাৰণ ইঞ্চুৰটো ফেল আছে আৰু ট্ৰেন্সফাৰটো কৰি দিব লাগিব তাতে 10,000 টকা খৰচ হ'ব পলিউশ্যন লৈ তাৰমানে গাড়ীখনৰ দাম কিমান হ'ল 88,000হে হ'ল মাত্ৰ গতিকে ল'ম বুলি ভাবিলে ল'ব পাৰিব 9101500173 এইটো নাম্বাৰত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব গাড়ীখন এপাত ধুনীয়াকৈ বাহিৰ চাইডটো দেখাই দিছোঁ হ'ব গাড়ী ষ্টাৰ্ট হৈ আছে চাউণ্ডখনৰ
বাহিৰৰ চাইডটো ধুনীয়াকৈ দেখাই দিছোঁ চিল্কি চিলভাৰ কালাৰ হয় আজিকালি কিনো পায় 1 লাখ টকাৰ ভিতৰত কি পায় গতিকে এইখন লৈ পেলাই ধুনীয়াকৈ আপোনালোকে বিন্দাছ চলাই থাকিব পাৰিব